ভালে আছেনে? আজি আকৌ নতুন এটা ব্লগ লৈ আহিলোঁ। আজি ইয়াত পালোহি গাভৰু দলং। বহুত পুৰণা দলং হয়। ইয়াত 700 মিটাৰ দৈৰ্ঘ্যতা আছে। এটা কথা মন কৰিব, 700 মিটাৰ দলংখন মাত্ৰ 11টা ফুটা আছে। ফুটা 11টা। চাওক, দেখাই আছোঁ কেনেকুৱা বৰ ধুনীয়া দলংখন একচুৱেলি। মই পৰিৱেশটো অলপ বেলেগ আছিলে, এতিয়া বৰ ধুনীয়া কৰি দিছে। এইফালে পাৰ্ক চাৰ্ক বনাই দিছে নদীৰ কাষত। ইয়াত একচুৱেলি এইটো পিকনিক প্লেচ হয়। বহুত পিকনিক খাবৰ কাৰণে, বনভোজ খাবৰ কাৰণে বহুত মানুহ আহে ইয়াত। 1 তাৰিখ 31 ডিচেম্বৰ ডিজাইনটো চাওক, তলত আছে পাইপ গৈছে তলেদি, একদম তিনিকোণীয়া টাইপত দলংখন আছে। বহুত ধুনীয়া ডিজাইন কৰা, বহুত পুৰণা দলং হয়। ইয়াত পৰিৱেশটো চাওক কিমান শান্তিময়। ইয়াত পিকনিক খাবৰ কাৰণে বহুত ভাল জেগা একচুৱেলি। বহুত মানুহ আহে, লোকেল বা বাহিৰৰ পৰাও মানুহবোৰ আহে। এতিয়াও কিছু মানুহ দেখা যায় পিকনিক খাব আহে। দীঘল, যথেষ্ট দীঘল। আৰু বাৰিষা দিনতো এৰিয়াই ভৰ্তি হৈ থাকে, পানীয়ে ভৰ্তি হৈ থাকে। এতিয়াতো খৰালি দিন কাৰণে অলপ হেৰি হৈছে, পানী নাই। বৰ ভালকৈ একচুৱেলি কথাটো ক'ব পৰা নাই। চৰ্দি এইকেইদিন আপোনালোকে দেখিলেই চাগে, বিয়া ঘৰত ঠাণ্ডা লাগি পেলাই মাত একদম অৱস্থা বেয়া হৈছে, মাতটো ভাঙি আছে। তথাপিও ভিডিঅ'টো বনাওঁ বুলি পেলাই আহিলোঁ। ক্ৰিয়েটাৰবোৰ, ফেচবুকৰ ক্ৰিয়েটাৰবোৰে জানে কি অৱস্থা চবৰে। মোৰ তেনেকুৱাই অৱস্থা। সেইকাৰণে আহিলোঁ আজি নতুন ভিডিঅ' এটা বনাওঁ বুলি পেলাই। গাভৰু দলঙৰ সেইটো পৰিৱেশটো দেখিছে ন কিমান বঢ়িয়া। চাওক, এই ইটো পাৰলৈকে গৈ দেখাই আছোঁ আপোনালোকক। চাওক পৰিৱেশটো ইয়াৰ পৰা ওপৰৰ পৰা কেনেকুৱা ধৰণৰ দেখাইছে। একচুৱেলি ভয়ে লাগে, বাৰিষা দিনত আহিলেতো আপোনালোকৰ ভয়ে লাগিব। এইবোৰ কিমান যে পানী হয়, একদম ভৰপূৰ পানী হৈ থাকে। এইবোৰ বালি চাপৰি, ল'ৰা ছোৱালীবোৰ আহে, পৰিবাৰ আহে ইয়াত পিকনিক প্লেচ হয়। এই দূৰৰ ফালে চাওক, ছাইডৰ ফালে বগৰী পোৱা যায়। সেই ছাইডত আমি এবাৰ আহিছিলোঁ বগৰী, তাৰপৰা যথেষ্ট বগৰী নিছিলোঁ। চাই কিবা এটা ভাল লাগে। মইতো এনেকুৱা ঠাইবোৰে ভাল পাওঁ। আহি দলংখনৰ প্ৰায় মাছখিনি পালোহি। পৰিৱেশটো চাওক, এইফালে পূৰা জংঘল। আগতে চাপৰি নিচিনা আছিলে, এতিয়া জংঘল, পূৰা জংঘল হৈ গ'ল এতিয়া। পৰিৱেশটো চাওক, কিন্তু ইয়াত অলপ সাৱধান হ'ব আহিলে আপোনালোকে। বৰ ওখটো দলংখন, মাজে মাজে তাঁৰ বুলিয়ে ক'ম, তাঁৰ লগাই থৈছিলে, মাজে মাজে ছিগি গৈছে, পুৰণা হৈ গ'লতো এইবোৰ। একচুৱেলি মেৰামতি নাই, মেৰামতি নোহোৱাৰ কাৰণে এইটো অৱস্থা হৈছে দলংখনৰ। যেনে পৰিৱেশটো কিমান ধুনীয়া। এইবোৰ ঠাই আগতে একদম বালি চাপৰিতে আছিলে, এতিয়াতো জংঘল হৈ গ'ল। মই বহুত বছৰ আগত আহিছিলোঁ, এইবোৰ বালি চাপৰি, পূৰা বালি চাপৰি পৰি আছিলে। এইখিনি গোটেইখিনি এৰিয়া আপোনাৰ পিকনিক প্লেচ। তলতো নামি পেলাই অলপ দেখাম বাৰু। তলত নামি আছোঁ, তলৰ পৰা দেখাই আছোঁ আপোনালোকক। দলংখনৰ ইটো পাৰলৈকে নাযাওঁ, বহুতখিনি দূৰ হয়। আমি মাজতে কোনোবাই ৰছী এডাল লগাই থৈ দিছে, তাৰ পৰা ওলমি পেলাই নামিব চেষ্টা কৰিম। দেখাই আছোঁ আৰু কেনেকৈ নামিছোঁ আপোনালোকক। চাব দেই, বৰ ডিজাইনত নামিম। এই ওচৰৰে ল'ৰা কেইটামান দেখিছিলোঁ উঠোৱা নমা কৰি আছে, সেইফালেদি নামিম, দেখাম বাৰু আপোনালোকক। মাজৰ পৰা নামিব চেষ্টা কৰিছোঁ, কষ্ট কিন্তু এইবোৰ ডেঞ্জাৰ হয়। কিন্তু আপোনালোকে ভুলতো এইবোৰ কাম নকৰিব। আমি তথাপিও মই ৰিস্ক লৈছোঁ বাৰু। দেখিছে মাজতে আছে, ইয়াত ৰছী এডাল ৰছী লগাই থৈ দিছে কোনোবাই। এইফালেদি নমাৰ চেষ্টা কৰিছোঁ।
ভাগৰি গৈছোঁ বাৰু ৰৈ লৈছোঁ অলপ দেই এইবাৰ ইয়াত ওলমি পেলাই নামিম হা চাই থাকিব দেই বৰ ডেঞ্জাৰ অৱস্থা হৈ আছে তথাপিও নামিম দেই পাৰিলোঁ ইয়াৰ পৰা তলত নামি এইভাগে ওপৰত এইখিনি মাজৰখিনিলৈকে পালোঁহি এতিয়া এই বাঁহডালৰ জখলা দি নামি চেষ্টা কৰিম নামিলোৱে বাৰু আধাডোখৰ মোৰ ভতিজাটোৱে কেমেৰা ধৰি আছে নমাত সহায় কৰিছে ভালকৈ ধৰ কেমেৰাও ধৰিছে মোক নমাটো সহায় কৰি আছে চাওক কি অৱস্থা এইবোৰ আপোনালোকে নকৰিব দেই ভুলতো নকৰিব মই ৰিস্ক লৈ কৰি দিছোঁ বাৰু যোনে আহে এইবোৰ কাম নকৰিব একচুৱেলি নামিলে এতিয়া তলৰ পৰিৱেশবোৰ দেখোন ওপৰৰ পৰা তলৰ পালোহি ওপৰ কিমান ওপৰ চাওক তাৰ পৰা আহিলোঁ এইফালেদি আহিলোঁ আহি পেলাই তলৰ পালোহি এতিয়া আপোনালোকৰ তলৰ পৰিৱেশ অলপ নামি গৈছোঁ এইফালে মাছ চাছত ভাঙি গৈছে তলৰ পৰিৱেশ চাওক এইখিনি এৰিয়াত চবতে পিকনিক খায় বহুত মানুহ ইমান ডাঙৰ এৰিয়া চৰ্দি লাগি একদম মাত চাত ভাঙি আছে ভালকৈ হয়তো কথাবোৰ ভিডিঅ'ত ৰেকৰ্ডিঙতো নোলাবও পাৰে তথাপিও চেষ্টা কৰিছোঁ আৰু কিমানখিনি পাৰোঁ এৰিয়াটো চাওক তাৰপিছত এই প্লেচত আহি পেলাই কিছুমান ভুল কাম কৰে চাওক মানুহে পাৰ্টি কৰিবত আহে পাৰ্টি কৰি আহি পেলাই এই মদ চদ খায় এইবোৰ বটল চটল ভাঙে কেনেকৈ ভাঙি থৈ দিছে আৰু বহুত য'তে ত'তে পৰি আছে লেতেৰা হোৱাৰ মেইন কাৰণবোৰ হৈছে আমি নিজেই ইমান ধুনীয়া এটা পৰিৱেশ এই পৰিৱেশটো নষ্ট কৰিব কিয় লাগিব পাৰ্টি কৰিছে ঠিক আছে পাৰ্টি কৰক কৰি পেলাই যিখিনি বস্তু বটল চটল ভাঙি য'তে ত'তে পেলাই দিছে সেইখিনি বস্তা বা কিবা বেগ এটাত ভৰাই লৈ পেলাই আন ঠাইত ক'ৰবাত পেলাই দিলেইতো হৈ যায় এইবোৰ একচুৱেলি নিজে নিজে সংৰক্ষণ কৰি থ'ব লাগে এইবোৰ ঠাই আমি চৰকাৰ বা কোনোবা বিষয়ববীয়াক দোষাৰোপ কৰিতো লাভ নাই আমি নিজেই ভাল হ'ব লাগিব নিজৰ ঠাইবোৰ নিজে নিজে পৰিষ্কাৰ কৰি ৰাখিব লাগিব চবেই আহি পেলাই পাৰ্টি কৰে লেতেৰা কৰি পেলাই গুচি যায় আৰু নেক্সট যদি কোনোবা আহে এই বটল চটলবোৰ ভাঙি থৈ দিছে ভৰিত লাগিলেতো কাটিবই কোনে জানে বালিৰ তলত সোমাই থাকে চিচাৰ হেৰিবোৰ ভৰি দি পেলাইতো কাটিবই চাওক হয় না নহয় কথাবোৰ ৰাইজ ধ্যান দিবচোন কথাবোৰ হয় না নহয় কমেণ্ট কৰিবচোন এইবোৰ কথাত আপোনালোকৰ মন্তব্য কি কমেণ্ট কৰিবচোন তলত ঘূৰি ফুৰোঁতে দেখিলোঁ কেইজনমান ব্যক্তিয়ে মাছ মাৰি আছে তাকে চাবৰ কাৰণে ৰৈ ল'লোঁ অলপ দেৰি ভাবিছোঁ আগন্তুক দিনৰ ভিডিঅ'বোৰ মই অসমীয়া হিন্দী নেপালী বাঙালী আৰু বাগানী ভাষা যিমানখিনি পাৰোঁ চেষ্টা কৰিম ভিডিঅ'বোৰ বনাব নেক্সট ব্লগবোৰ আপোনালোকে চাব কোনোবা নহয় কোনোবা এটা ভাষাত প্ৰস্তুত কৰিম আৰু মইতো সোণোৱাল লিখোঁ মই মোৰ কথিত ভাষাও আছে সোণোৱাল সম্প্ৰদায়ৰ মানুহবোৰ এই কথিত ভাষাটো মই ব্লগ বনাব চেষ্টা কৰিম কিন্তু কিমানখিনি পাৰোঁ নাজানো
আপোনালোকে কিন্তু মোৰ সেই ভিডিঅ'বোৰ বনাওঁতে সহায় সহযোগ কৰিব। যদি কিবা এটা ভুল হয় বা কিবা এটা হেৰি হয় আপোনালোকে কমেণ্ট কৰি জনাই দিব। মোৰ এইটো কথাত ভুল হৈছে বা সেইটো কথাত তেনেকৈ হ'ব লাগিছে, মই একো বেয়া নাপাওঁ। আপোনালোকে কমেণ্ট কৰিব, কিন্তু যোগাত্মক দিশত কমেণ্টবোৰ কৰিব, যাতে মোৰ ভিডিঅ'বোৰ বনাওঁতে অলপ উৎসাহ পাওঁ। চেষ্টা কৰিছোঁ আকৌ যিদিন ৰাস্তালৈ আহিছিলোঁ। ধৰি দিয়াচোন, ধৰি দিয়া, উঠো। দেই চেষ্টা কৰিছোঁ ঘূৰি যাব পাৰা। জোতাযোৰটো বৰ ডাঙৰ মোৰ। ইয়াত বেলডাল আছিলে ন। এক খাপ উঠি আহিলোঁ দেই। এবাৰ কেমেৰামেনে উঠিছে। ইয়াতেতো সৰু ল'ৰা আৰামত উঠিব পাৰিব, টেনশ্যন নাই। দেখিলে ইমান আৰামত উঠি হ'ল। মোৰ কাৰণেহে দিগদাৰ। ইয়াৰ পৰা আকৌ এইখিনি কেনেকৈ উঠোঁ ৰ'ব চাব। চেষ্টা কৰিছোঁ বাৰু উঠিবৰ কাৰণে। অলপ আগত যাব লাগিব চাগে। উঠিলোঁ দেই। মোবাইলটো ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব পাৰিলে। আৰু মোৰ ইউটিউবৰ চেনেলটো @TSK ইউটিউবাৰ নামত আছে, চাবচোন। তাত কমেডি ভিডিঅ', ৰিয়েকশ্যন ভিডিঅ' তেনে ভিডিঅ'বোৰ উপলব্ধ আছে, চাব ভাল লাগিব। থেংক ইউ, বাই।